হাজোৰ হাতদলা গৰ্জন পাৰত মুছলমান সমাজৰ এটা প্ৰশংসনীয় পদক্ষেপ। গাঁওখনত ইছলাম ধৰ্মীয় লোকসকলে মৰমৰ নিশাই ত্যাগ কৰিলে নিষিদ্ধ মাংস। ভৱিষ্যতলৈ গাঁওখনত ইছলাম ধৰ্মীয় লোকসকলে নোখোৱাৰ পণ লৈছে নিষিদ্ধ মাংস। তদুপৰি গাঁওখনৰ দুজনকৈ বেপাৰীয়ে ত্যাগ কৰিছে গোধনৰ ব্যৱসায়। এইসকল ইছলাম ধৰ্মীয় লোকৰ চৰকাৰৰ ওচৰত দাবী, অতি শীঘ্ৰেই বন্ধ হ'ব লাগে ৰাজ্যত গঢ়ি উঠা গৰুৰ বজাৰ। হাতদলা ইউথ ষ্টাৰ ক্লাবৰ সিদ্ধান্ত। গাঁওখনৰ মাজেৰে বজাৰলৈ গাড়ীত বেপাৰীয়ে গৰু নিলে। ক্লাবৰ সদস্যসকলে তদন্ত কৰি গতাব আৰক্ষীক। সেয়েহে গৰু বেপাৰীয়ে বজাৰলৈ গাঁৱৰ মাজেৰে বাহনত গৰু সৰবৰাহ নকৰিবলৈ হাতদলা ইউথ ষ্টাৰ ক্লাবে জনাইছে আহ্বান। অসমৰ শান্তি সম্প্ৰীতি বজাই ৰাখক, গৰু বজাৰ বন্ধ কৰক, 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 অসমৰ শান্তি সম্প্ৰীতি বজাই ৰাখক। আমি আজি হাতদলাবাসী ৰাইজৰ লগতে হাতদলা ইয়থ ষ্টাৰ ক্লাবে এটা বিশেষ সিদ্ধান্তত উপনীত হৈছো যে আমাৰ এই যিটো ৰাস্তা বৰাম্ব হৈ কলিতাকুচি হৈ হাতদলা হৈ যিটো ৰাস্তা ওলাই, আচলতে এটা মেইন ৰোড এটা আছে, কিন্তু এই ৰাস্তাটোৰে বহুত গৰু গাড়ী অহা যোৱা কৰে। গতিকে আজিৰ পৰা আমি এটা সিদ্ধান্ত লৈছো, গতিকে আমি আমাৰ গাঁৱৰ ৰাইজেও আমি ইয়াতে গৰু আমি নাখাওঁ। আৰু যিহেতুকে আমাৰ ইয়াতে গৰুৰ বেপাৰী আছিল, তেওঁলোকো আমাৰ লগত আহি কেনে কৈছে যে আমি আৰু কোনো ধৰণৰ গৰু বেপাৰৰ লগত জড়িত নহওঁ, যিহেতুকে চৰকাৰে বন্ধ কৰিছে। গতিকে আমাৰ ইয়থ ষ্টাৰ ক্লাবৰ এক সিদ্ধান্ত লৈছে, এই যিবোৰ গৰু গাড়ী আহে সেইবোৰ বৈধ নে অবৈধ সেইবোৰ আমাৰ ক্লাবে চাব, চাই কেনে আৰক্ষীক খবৰ দিব। আৰু লগতে এই গাড়ীসমূহ এইফালেৰে অহাটো আমি বন্ধ কৰিম। যিহেতুকে চৰকাৰে গৰু বন্ধ কৰিছে, আমি ক্লাবে এটাই বিচাৰিছো যে গৰুৰ লগতে বজাৰসমূহ বন্ধ হ'ব লাগে।